চাওকচোন ৰাইজ, অকণমান বৰষুণ দিছে আৰু এনেকুৱা অৱস্থা গুৱাহাটীৰ। মই বৰ্তমান উপস্থিত আছোঁ কলাক্ষেত্ৰৰ আপোনাৰ পূৰবী ডায়েৰী আছে, আৰু পূৰবী ডায়েৰীৰ সন্মুখতে মই আছোঁ। আৰু মই শুই থকাৰ সময়ত বৰষুণ অলপ দিছিল, আৰু মই ভবা নাছিলোঁ যে ইমান পানী হ'ব বুলি। আৰু চাওক, পানী আৰু পানী। এতিয়া বতৰটো আকৌ বেয়া হৈ আছে, যদি বৰষুণ দিয়ে আৰু বেছি পানী হ'ব। বেছিভাগ যিবিলাক বাহন গৈ আছে, আৰু এই বাহন যিখিনি আছে বেছিভাগ বাহনে দেখা হৈছে বিকল অৱস্থাত হৈ আছে, ৰখাই থৈছে, বন্ধ হৈ গৈছে। কোনোবাই খোজকাঢ়ি আহি আছে অফিচৰ পৰা হওক, বা কোনোবাই হয়তো বস্তু কিনিবলৈ বজাৰলৈ ওলাই আহিছিল, কোনোবাই নিজৰ কিবা কাম লৈ ওলাই আহিছিল, আৰু হঠাৎ এজাক বৰষুণে এনেকুৱা অৱস্থা কৰিছে। আৰু আচলতে মানে বেছি বেয়া লাগে কি, যেতিয়া ৰাতিৰ সময়ত এনেকুৱা এটা চিটুৱেশ্যন হয়। যোৱাবাৰো এনেকুৱা হৈছিল, আৰু যোৱাবাৰো এনেকুৱা দেখা গৈছিল বহুত পানীৰে ৰাতিলৈকে মই নিজে ফচি আছিলোঁ। আজি বাৰু মই অফিচৰ পৰা আগতে ওলাই আহিছোঁ, সেইকাৰণে মই পানী পোৱা নাই। ৰাতিৰ যিটো চিটি লাইটিং ঠিকে আছে, কিন্তু কিছুমান ঠাইত লাইট নাথাকাৰ অৱস্থাত মানে অহা যোৱা কৰাত বহুত প্ৰব্লেম হয়।